চাফা কৰিব নালাগে আৰু এনেকৈ চাফা কৰিছে কমলে আজি আমি যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 12 বছৰ কমপ্লিট হ'ল আৰু তেওঁৰ নেতৃত্বত আমি এইটো পালন কৰিছোঁ। আজি স্বচ্ছতাৰ কাৰ্যক্ৰম লৈছোঁ এই মন্দিৰত আৰু গোটেই ভাৰতবৰ্ষত আমাৰ এনেকুৱা ধৰণৰ কাৰ্যক্ৰম চলি আছে। কাৰ্যসূচী আমাৰ ষ্টেট জিলা মণ্ডল বুথ পৰ্যন্ত আমি কাম কৰি আছোঁ নিজাববীয়াকৈ। এখন বিষ্ণুপুৰ মন্দিৰ এতিয়াতো এইখিনি জেগা চাবিপুল বুলি কয় আৰু নিয়াৰ এবাউট আমি ধৰক 70-75 মানুহ আমি এদিনীয়াকে এতিয়া আজিৰ প্ৰগ্ৰামটো এদিনীয়াকে কৰিছোঁ আমি ইয়াতে স্বচ্ছ ভাৰত অবিচি মৰ্চাৰ ফালৰ পৰা। এতিয়া আমাৰ জিলা আছে মণ্ডলো আছে আৰু ষ্টেটৰ পৰা আছে। যিহেতু আমাৰ সুভাষ দত্ত অবিচি মৰ্চাৰ সভাপতি তেওঁৰ নেতৃত্বত আমি এইখিনি কাৰ্যক্ৰম আগবঢ়াই লৈ গৈছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো আমাৰ প্ৰধানমন্ত্ৰী আজি আমাৰ 12 বছৰ হৈছে। 12 বছৰ হোৱাৰ পিছত আমাৰ গোটেই কাৰ্যকৰ্তা লৈ আমি স্বচ্ছ ভাৰত অভিযান আজি আৰিয়ানগৰ ৰাম জানকী মন্দিৰৰ ভিতৰত এইটো কেম্পাছ আজি আমি স্বচ্ছতা অভিযানটো আয়োজন কৰিছোঁ। এই আয়োজনটো আপুনি চাই আছে যে কিমান ভালকৈ আমাৰ গোটেই ৰাইজে মিলি ভালকৈ আমি কাম কৰি যাই আছোঁ। আগতে এনেকৈ যদি আমাৰ পাৰ্টি অফিচ পৰা যদি নিৰ্দেশ পাওঁ সেইটো কামটো কৰি যাই থাকোঁ। 12 বছৰ সম্পূৰ্ণ স্বচ্ছতাৰে নিকাভাৱে মোদী ডাঙৰীয়া 12 বছৰ ধুনীয়াকৈ আমাৰ পালন কৰিছে। গতিকে আমি সকলোৱে তেওঁৰ দিনতে স্বচ্ছতাটো বহুত হৈছিল। গতিকে আমিও এটা আজি স্বচ্ছতা অভিযান সকলোকে লৈ আমাৰ ইয়াৰ মণ্ডল ৰাজ্যিক জিলা আমি স্বচ্ছ ভাৰত অভিযান কৰিছোঁ আৰু ইয়াতে সকলোৱে সহযোগ পাইছোঁ। ধন্যবাদ আহিছে আৰু আপোনালোকো আহি আমাক সহায় সহযোগ কৰিছে তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।